নমস্কাৰ আপোনালোক সকলোকে ইনফৰমেশ্যন এণ্ড এডুকেশ্যন চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। ইয়াতে আমি আলোচনা কৰিম যে আজি DHS আসামৰ ফালৰ পৰা আহিছে স্বাস্থ্য বিভাগত বিভিন্ন ধৰণৰ পদ। গতিকে বলক নটিফিকেশ্যনটো চাওঁ আৰু ভিডিঅ'ৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম কি পদ আছে। আৰু যদি ভিডিঅ'ত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লগতে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ইয়াতে চাওক এডভাৰটাইজমেণ্ট DHSৰ ফালৰ পৰা অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ইণ্টেণ্ডিং এলিজিবল ইণ্ডিয়ান চিটিজেনছ এজ defined in Article 5 to 8 of the Constitution of India for filling up for the following grade 3 post. এইটো grade 3 post হয়। ইয়াতে চাওক DHSৰ ফালৰ পৰা the online application will be available in the DHSত এপ্লিকেশ্যনটো আৰম্ভ হ'ব। আসাম অফিচিয়েল ৱেবছাইট www.dhs.assam.gov.in ইয়াতে গৈ আপোনালোকে আপোনাৰ ফৰ্মটো এপ্লাই কৰিব পাৰে। আৰু ডেট চাওক 15/7/2020 পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট আছে 25/7/2020 till midnight। ইয়াতে চাওক নেম অফ পোষ্ট চাওক ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ টোটেল নাম্বাৰ অফ পোষ্ট 640টা পোষ্ট আছে। আৰু ইয়াতে মিনিমাম কোৱালিফিকেশ্যনটো চাই ল'ব BSc নাৰ্ছিং ডিগ্ৰী ফ্ৰম গভৰ্ণমেণ্ট অফ আসাম BSc নাৰ্ছিং কৰিব লাগিব। আৰু ইয়াতে স্কেল অফ পে এণ্ড গ্ৰেড পে চাওক 14,000ৰ পৰা ষ্টাৰ্ট আছে চেলেৰিটো 16,500 লৈকে আৰু গ্ৰেড পেটো 8,700। তাৰপিছত চাওক 2 নম্বৰত আছে লেবৰেটৰী টেকনিচিয়ান ICU টেকনিকেল পোষ্ট আছে 128টা। লেবৰেটৰী টেকনিচিয়ান কোৰ্চ ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশ্যন VGMCH গুৱাহাটী। ইয়াতে মিনিমাম কোৱালিফিকেশ্যনটো লাগিব লেবৰেটৰী টেকনিচিয়ান কোৰ্চটো কৰা হ'ব লাগিব। আৰু চেলেৰিটো চাই ল'ব 14,000ৰ পৰা ষ্টাৰ্ট 30,500 আৰু ইয়াতে গ্ৰেড পে আছে 6,200। ইয়াতে টোটেল পোষ্টটো আছে আপোনাৰ 768টা 768 পোষ্ট ষ্টাফ নাৰ্ছ আৰু লেবৰেটৰী টেকনিচিয়ান। আৰু ইয়াতে চাওক ৰিজাৰ্ভেশ্যন অফ পোষ্ট ফৰ SC ST OBC EWS ওমেন কেণ্ডিডেটছ এণ্ড ডিফাৰেণ্টলি এবল্ড SC ST OBC সকলোৱে পাৰিব ইয়াতে এপ্লাই কৰিব। আৰু এজটো চাই ল'ব কেণ্ডিডেট শুড নট বি লেছ দেন 18 ইয়াৰ্ছ কেণ্ডিডেট 18 ইয়াৰ্ছ হ'ব লাগিব আৰু নট এবভ 38 ইয়াৰ্ছ এজ অন 1/1/2020। দি আপাৰ এজ লিমিট ইন ৰিলেক্সেবল ফৰ 3 ইয়াৰ্ছ ফৰ OBC এণ্ড 5 ইয়াৰ্ছ ফৰ SC ST। আৰু ইয়াত OBCৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন আৰু 5 ইয়াৰ্ছ SC STৰ বাবে ৰিলেক্সেশ্যন দিয়া আছে। ইয়াতে ফিজ কোনো ধৰণৰ নালাগে আপোনালোকে এপ্লাই অনলাইন কৰোঁতে। তাৰপিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন চাওক ইণ্টাৰেষ্টেড কেণ্ডিডেট শ্বেল হেভ টু ফিল দিয়াৰ এপ্লিকেশ্যন ফৰ্ম এভেইলেবল এট দি অফিচিয়েল ৱেবছাইট। আপোনালোকে যদি ইচ্ছুক তেন্তে dhsassam.gov.in গৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰি ল'ব। আৰু ডকুমেণ্টছটো ভেৰিফিকেশ্যনৰ বাবে চাই ল'ব কি লাগিব 2 কপিজ অফ ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ। তাৰপিছত বাৰ্থ চাৰ্টিফিকেট বা HSLC এডমিট বা HSLC বৰ্ড পাছ চাৰ্টিফিকেট লাগিব এজ প্ৰুফৰ বাবে। তাৰপিছত আপোনালোকৰ কোৰ্চৰ সকলো ধৰণৰ চাৰ্টিফিকেট লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেটো লাগিব পাৰে আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট যিটো PRC বা ডমিচাইল চাৰ্টিফিকেট হ'লেও হ'ব। আৰু পাৰ্চন উইথ ডিছেবিলিটি চাৰ্টিফিকেট যদি আপুনি PWD কেটেগৰীটো হয় তেন্তে পাৰ্চন উইথ ডিছেবিলিটি চাৰ্টিফিকেট লাগিব বা ডিফাৰেণ্টলি এবল্ড চাৰ্টিফিকেট। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটো লাগিব। ইয়াতে নাৰ্ছিং ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব। তাৰপিছত ইকনমিকেল উইকাৰ ছেকশ্যন EWS চাৰ্টিফিকেট লাগিব। EWS কেটেগৰীৰ হয় তাক ইকনমিকেল উইকাৰ ছেকশ্যন চাৰ্টিফিকেটো লাগিব। আৰু লেবৰেটৰী টেকনিচিয়ান কোৰ্চ চাৰ্টিফিকেটো লাগিব। আৰু ইয়াতে চাওক এক্সামটো OMR বেছত হ'ব ৰিটেন টেষ্ট ফৰ দি এবভ মেনশ্যন পোষ্ট এণ্ড ফলোড বাই স্কিল টেষ্ট আৰু এপ্টিটিউড টেষ্টটো হ'ব ছেপাৰেটলি পোষ্ট ৱাইজ। তাতে মেৰিট লিষ্ট কেনেকৈ ওলাব চাওক মেৰিট লিষ্ট উইল বি বেছড অন টোটেল মাৰ্কছ অবটেইন ইন ৰিটেন এণ্ড স্কিল টেষ্ট টেকেন টুগেডাৰ। আৰু মেৰিট লিষ্টটো আপোনাৰ ৰিটেন টেষ্ট আৰু স্কিল টেষ্ট দুটা মিলাই আপোনাৰ মেৰিট লিষ্টটো ওলাব। Detailed list of candidates for each post along with the details of selection test shall be notified in due course of time and shall be displayed in the website। আৰু ইয়াতে ডিটেইল লিষ্টটো ইয়াতে আপোনালোকে DHSৰ অফিচিয়েল ৱেবছাইটত পাব www.dhs.assam.gov.in। আৰু ইয়াতে চাওক টাই ব্ৰেকিং অফ মাৰ্কছ যদি টাই হয় ধৰক কোনোবাই আপোনাৰ আৰু বেলেগ এজনৰ মাৰ্কছটো একে থাকে তেন্তে কি কৰিব চাওক ইফ 2 or more candidates obtaining same total marks then the candidates obtaining higher marks in written test shall be placed higher in merit। However, again if the candidates obtain equal marks in written test also then the seniority of age of the candidates will be taken for consideration। যদি আপোনাৰ স্কিল টেষ্ট আৰু ৰিটেন টেষ্টত দুজনে
ৰিটেন স্কিল টেষ্টত একে মাৰ্কছ পাইছে আৰু ৰিটেন টেষ্টত কোনোবাই কম বা স্কিল টেষ্টত কোনোবাই কম পাইছে তেন্তে হায়াৰ মাৰ্কছ যাৰ আছে তাক মেৰিটত দিয়া হ'ব। আৰু যদিও দুটাতে একে নম্বৰ পায় তেন্তে এজৰ হিচাপত আপোনাৰ বয়সৰ হিচাপত আপোনালোকক কনচিডাৰেশ্যন টেকেন ফৰ কনচিডাৰেশ্যন আপোনালোকৰ বয়সৰ ভিত্তিত আপোনালোকক মেৰিটত নাম দিব। গতিকে এইটোৱে আছিল DHSৰ ফালৰ পৰা অহা এডভাৰটাইজমেণ্ট। গতিকে আশা কৰোঁ বুজিবলৈ সক্ষম হৈছে। কিবা নুবুজা থাকিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।